গুড মৰ্ণিং গাইজ। ৰাতিপুৱা বনাই আছোঁ একদম ঘিউ দিয়া ৰুটি আৰু হৈছেহি দুখনমান বাকী আছে বনাবলৈ। আৰু কালি বনাইছিলোঁ চিকেন লাই শাকৰ লগত আৰু এতিয়া একদম পূৰা গৰম কৰি আছোঁ, তাকে বোলো ৰুটিৰ লগত আজি খোৱা হ'ব। আৰু বইল চিকেন বনাইছিলোঁ আৰু তাকে এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট আছে এইফালে লাই শাকৰ লগত দিয়া চিকেন আৰু লগতে গৰম গৰম ৰুটি। আৰু এইফালে বনাই ৰেডি হৈ গ'ল আৰু অম্বেটা খোৱাৰ পৰা উঠি আহিছেহে। স্কুল বন্ধ আৰু উঠিছে চাওকচোন, কেইটা পাইছে এতিয়া 10টা বাজি গ'ল আৰু এতিয়া খোৱাৰ পৰা উঠিছেহে। আৰু এওঁৰ কাৰণে খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। আৰু এইফালে চিকেন লাই শাক দিয়া আৰু ৰুটি চাহ এনেকৈ খাই লওঁ। আৰু এইবিলাক নতুনকৈ পাকঘৰৰ ছেটআপ বনোৱা হৈছে, কিহৰ কাৰণে বনোৱা হৈছে অকণ পিছত দেখাই আছোঁ। আমাৰ কাৰণে বনাই আছোঁ এইখিনি আলু পৰঠা হৈ গ'ল আৰু বনাই লাষ্ট এখন বনাই আছিলোঁ। আৰু এইফালে অম্বেটা এইটো খাই আছে। এইটো পাকঘৰতে ডাইনিং চাইনিং হোৱাতে সুবিধা হৈছে ন অম্বেটা? হা, এই গোটেই বস্তু বাহানি পাকঘৰলৈ মানে লৈ অহা হৈছে ডাইনিং চাইনিংবিলাক। পিছত ভালকৈ দেখুৱাম বাৰু। তাকে এতিয়া পটাপট খাই লওঁ দুইটাই। আৰু এতিয়া কেইটা বাজিলে? এই 11টা বাজিবলৈ হ'ল, 10:30 বাজিলে। আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট এতিয়া কৰিছোঁহে। আমি দুটাইহে খাবলৈ আছিলোঁ, সিও মানে উঠা দেৰি কৰিলে যে, সেইকাৰণে এতিয়া আমি দুটাই খাই আছোঁ। আৰু এওঁলোকক বনাই দিলোঁ ৰুটি আৰু অম্বেটা মোৰ কাৰণে বনাইছিলোঁ আলু পৰঠা। আমি দুটাই আলু পৰঠা খাই ভাল পাওঁ যে, আৰু এতিয়া শিকি পেলাই এইটো খাই আছে। আৰু এতিয়া পাকঘৰতে ডাইনিংখন হোৱাতে যেনিবা সুবিধাও হৈছে। আৰু তাকে এইবিলাক গোটেই ছেটআপবিলাক ভালকৈ মানে অকণ পিছত দেখুৱাই আছোঁ বাৰু। এতিয়া খাই মেলি লওঁ আৰু অলৰেডি 10:30 বাজিলে আৰু একদম মানে ভোকে লাগি গৈছে ৰাতিপুৱাৰ পৰা দৌৰা কৰি মেলি লৈ। তাৰপিছত মানে ঘৰৰ এইবিলাক পূৰা কাম বন চলি আছে। ৰাতিপুৱা 8টামান বজাৰ পৰা মিস্ত্ৰী লাগিয়ে আছে আৰু ভালকৈ একদম একে আগফালৰ পৰা দেখুৱাইছোঁ। কাম আৰম্ভ হৈছেহে, কমপ্লিট হোৱাগৈয়ে নাইকিয়া। সেইকাৰণে পাকঘৰত মানে এইটো টেম্পৰাৰী ছেটআপ কৰা হৈছে আৰু বাকী বাহিৰৰ কামখিনি হৈ গ'লে তেতিয়া এইবিলাক চব লৈ কৰি যোৱা হ'ব। এতিয়া মানে ডাইনিংখন থ'বলৈ জেগা নাইকিয়া, সেইকাৰণে পাকঘৰতে থৈ দিয়া হৈছে। হাই এভৰিৱান, গুড মৰ্ণিং, ৱেলকাম বেক টু মাই চেনেল। আৰু ভিডিঅ' কৰিবলৈ মানে আগফাল পিছফাল কেনিও জেগা নাইকিয়া হৈ গৈছেগৈ। গৈ আহি পেলাই এতিয়া সেই ভিডিঅ' বনাইছোঁ পিছফালে, পিছফালে বাৰীৰ পৰাহে বনাবলগীয়া হৈছে। একদম বাহিৰ ভিতৰ মানে গোটেই ঘৰৰ অৱস্থা নাই। আৰু লগতে এইটো কাৰণে মানে একদম বাৰু আগফালে গোটেই মিস্ত্ৰী চিস্ত্ৰী লাগি কৰি হাল্লা চলি আছে যে, সেইকাৰণে বোলো ব্লগটো এইখিনিতে ষ্টাৰ্ট কৰি লওঁ। ৰাতিপুৱা অলৰেডি ব্লগ ষ্টাৰ্ট কৰিলোৱে যেনিবা, আৰু মানে ভিতৰেদি যাবলৈ ৰাস্তাই নাইকিয়া, কাম চলি আছে যে, সেইকাৰণে বোলো বাহিৰৰ পৰা গৈ পেলাই একদম আগফালৰ পৰা সম্পূৰ্ণ গোটেইখিনি কি ক'ত কৰি মেলি আছে। কাম জাষ্ট আৰম্ভ হৈছেহে, সম্পূৰ্ণ হোৱাই নাই যেনিবা। সম্পূৰ্ণ হ'লে পিছত কেতিয়াবা দেখুৱাম। আৰু এতিয়া পূৰা কাম চাম চলি আছে আৰু ভিডিঅ' চিডিঅ'ৰ মাজতো ব্লগ শ্লগ তেনেকৈ এইকেইদিন কৰিবলৈ মেলিবলৈ পাৰাই নাইকিয়া। আৰু ঘৰতটোতো কাম লাগিলে জানেই ন কিমান ব্যস্ততা আৰু কাম কিমান যে ওলায়। সেইটো কাৰণে মানে মাজত এইকেইদিন ভিডিঅ' চিডিঅ' কৰিব পৰা নাই। ভিডিঅ' ৰেগুলাৰ দি আছোঁ, তথাপিতো মানে সেই আগৰ ৰৈ যোৱা ব্লগবিলাক, বাৰ্থডে ব্লগবিলাক আৰু খানা চানা এইবিলাক তেনেকৈ কিবা কিবি দি থকা হৈছে। বলক কথা পাতি দেৰি কৰি নাথাকোঁ, আগফালৰ পৰা গোটেইখিনি এবাৰ দেখুৱাই মেলি আহোঁ। আৰু অলৰেডি 12টা বাজিবলৈ হৈ গ'ল আৰু ভাত পানী বনাবলৈ হ'ব এতিয়া। আৰু নতুন বছৰ বুলি তেনেকৈ খানা চানা মানে খাবলৈ কৰিবলৈ পৰা নাই। ঘৰতে কাম বন চেচ হ'লে কৰিলে তেতিয়াহে পাৰিম আৰু এইবিলাক মিস্ত্ৰী চিস্ত্ৰী লাগি থাকিলেতো জানেই ন কিমান কাম কিমান কি ওলায়। তাকে ব'লক আগফালৰ পৰা এবাৰ ভালকৈ গোটেইখিনি দেখুৱাই কৰি আহোঁগৈ গৈ। আৰু ভিডিঅ'খিনি মানে কৰি পেলাই লৈহে আহিম, কাম চাম কৰি মেলি আছে যে, তাৰপিছতহে মানে ভইচ অভাৰ দি দিম আৰু। তাকে ব'লক, একদম বাহিৰ হৈ একদম গোটেইখন ঘূৰিবলগীয়া হৈ গৈ মানে আগফালেদি ভিতৰেদি নোৱাৰিয়ে মানে। এই বাহিৰে আহি আছোঁ, দেখাই আছোঁ। ভিতৰত ৰ'দডালো মুখতে পৰে। বাহিৰ ভিতৰ আৰু কেনিও একদম অৱস্থা নাইকিয়া হৈছে। আৰু চাই থাকক, চাই থাকিলে তেতিয়া গম পাব। আৰু এইবিলাক ভাঙা চিঙা কৰি মেলি গোটেই অৱস্থাই নাইকিয়া। আৰু পুৰণা ঘৰ ভাঙিলে কিমান কাম ওলায়। আৰু এইবিলাকে পূৰা বাহিৰত ভাঙা চিঙা চলি আছে, ভিতৰতো চলি আছে। তাকে ব'লক, মই কৈছোঁৱে যে কাম চলি আছে, পিছত মই ভইচ অভাৰ কৰি দিম বুলি। আৰু এইফালে এতিয়া এইটো চাইডে সেয়া গোটেই অৱস্থা চাওকচোন, চোফা টোফা গোটেই বাহিৰত সমস্ত বস্তু উলিয়াই কৰি ৰাখিবলগীয়া হৈ আছে। আৰু একদম ভিতৰ গোটেইবোৰ চেদিলি ভেদিলি অৱস্থা নাই। তথাপিতো মানে অকণ দেখুৱাম বুলি ভাবিলোঁ যেতিয়া, বোলো দেখুৱাই দিওঁ কিনো ক'ত কাম চলি আছে, যিহেতু আপোনালোকৰ লগত প্ৰতিটো বস্তু শ্বেয়াৰ কৰা হয়েই। আৰু এইফালে আগফালৰ এয়া বাৰাণ্ডাৰ ৰুমটো একদম অৱস্থা নাই। এইবিলাক গোটেই তলৰ ফ্ল'ৰটো ভাঙি কৰি ৰখা হৈছে, টাইলছ লগোৱা কথা আছে, সেইকাৰণে গোটেইবোৰ ভাঙা চিঙা কৰিবলগীয়া হৈছে। আৰু বাহিৰ ভিতৰ গোটেইবোৰ এনেকৈ তলৰ ফ্ল'ৰবিলাক ভাঙি কৰি থকা হৈছে, সেইকাৰণে বস্তুবোৰ সমস্ত বাহিৰলৈ উলিয়াই দিবলগীয়া হোৱাৰ কাৰণে মানে গোটেইবোৰ চেদিলি ভেদিলি হৈ আছে। আৰু এইফালে এইটো চাইডে ভাঙা চিঙা মানে অলপ চলপ ভাঙা চিঙা কাম চলি আছে, সম্পূৰ্ণ হোৱাগৈ নাই। আৰু এয়া কাম আৰম্ভ হৈছেহে, সেইকাৰণে বোলো এতিয়া মিস্ত্ৰী ভাত খাবলৈ যাওঁতে বোলো অকণমান বোলো দেখুৱাই দিওঁ। মিস্ত্ৰী কাম বন লাগি কৰি থাকিলে দেখুৱাবলৈ অকণ অসুবিধা হয়, কাম বন কৰি থাকিলে নিজৰো বেয়া লাগে যে, সেইকাৰণে বোলো নাথাকোঁতে দেখুৱাওঁ। আৰু এইফালে এইখিনি ভাঙিবলৈ বাকী আছে। আৰু এইটো চাইডে এইবোৰ ভাঙিব মানে ভাঙি হৈছেহি। আৰু এইটো চাইডে অলপ ডাউন আছিলে, সেইটো কাৰণে মানে ফিল আপ কৰি দিছে। আৰু এইবিলাক বাহিৰ ভিতৰ আৰু এইবিলাক কাম চামৰ পৰা মানে একদম অৱস্থাই নাইকিয়া হৈ গৈছেগৈ গৈ পেলাই।
আৰু কিমান যে পুৰণা ঘৰৰ মানে ভাঙা চিঙা কৰিলে কাম ওলায়। আৰু চাওকচোন এই গোটেই বস্তু বাহিৰৰ ৰাখি কৰি থোৱা হৈছে। আৰু মানে নেহাঁহিব আৰু দেই, কাৰণ গোটেই বস্তু ঘৰত কাম বন লাগিলে কৰিলেতো জানেই ন, এইবিলাক মানে ক'ত বস্তু কেনেকৈ থোৱা হৈছে মানে সেই অৱস্থাই নাইকিয়া। এইফালে পাকঘৰটো দেখুৱাই দিওঁগৈ এপাক। আৰু এইবিলাক গোটেই ডাইনিং চাইনিংবোৰ আনি পেলাই পাকঘৰ ৰাখি কৰি দিছোঁ, নহ'লে এতিয়া গোটেই থ'বলৈও জেগা নাইকিয়া। সেইকাৰণে মানে নতুন ছেটআপ হৈছে বুলি কৈছোঁ অথনি আপোনালোকক। আৰু এইটো টেম্পৰাৰীহে বনোৱা হৈছে, পিছত ইয়াৰ পৰা মানে চেঞ্জ কৰা হ'ব, তেতিয়া ভালকৈ দেখুৱাম। আৰু এইকেইখন অম্বেটাৰ সৰুকালৰ ফটো, আৰু কিমান সৰুতে গোটেইটো গোলুমোলু আছিলে, আৰু আগৰ অম্বেটা আৰু এতিয়া চিনিয়ে নাপায়। ফটো দুখন এই ইয়াতে থৈ পেলাই সেইকাৰণে বোলো অকণমান দেখুৱাই দিছোঁ লগতে। আৰু এইফালে ফ্ৰিজ টেবুল, মানে দিগদাৰো হৈছে, তথাপিতো মানে উপায় নাই ন, এনেকেই ৰখা হৈছে। আৰু তাকে এতিয়া পটাপট আকৌ ভাতৰ যা যোগাৰ কৰিবলৈ হৈয়ে গ'লগৈ টাইম। দুটা বিলাহী সৰু সৰুকৈ কাটি লৈছোঁ, আৰু এয়া দুটা পিঁয়াজ মিডিয়াম চাইজৰ মিহি মিহিকৈ কাটি লৈছোঁ, আৰু লগতে দুটা লৈছোঁ কেঁচা জলকীয়া, আৰু অকণমান এয়া আদা নহৰু বটি লৈছোঁ, আৰু লগতে এয়া এটা লৈছোঁ আলু, আৰু এইফালে কণী 5টা লৈছোঁ, এয়া বইল কৰা হৈ গ'ল। আৰু আজি মেইন ইনগ্ৰিডিয়েণ্টখিনি হৈ গ'ল পালেং, আৰু পালেঙৰ সৈতে বনাবলৈ লৈছোঁ। আৰু পালেং গোটেইখিনি নিদিওঁ যেনিবা, আধাখিনি দিম। আৰু একদম ধুনীয়াকৈ ধুই পখালি ল'লোঁ, আৰু ঠাৰিখিনি দিয়া নাইকিয়া, ঠাৰিখিনি ছিঙি দিছোঁ। আৰু এইখিনি প্ৰথমতে অকণমান গৰম পানীত ব্লাঞ্চ কৰি ল'ম, যাতে কালাৰটো মানে গ্ৰীণ হৈ থাকে। এইফালে পানী অলপ গৰমকৈ ল'লোঁ, আৰু ইয়াতে এতিয়া পালেঙৰ পাতখিনি এড কৰি দিম। আৰু অকণমান 2 পৰা 3 মিনিটমানৰ কাৰণে পালেঙৰ পাতখিনি অকণমান ছফ্ট হ'বলৈ দিম। একে সিজাই নেপেলাওঁ, পানীখিনি এতিয়া গৰম হৈ যোৱাতে বন্ধকৈ দিলোঁ। আৰু এতিয়া ভালকৈ 2-3 মিনিটমান অকণমান সময় ইয়াতে তিতি থাকিবলৈ দিম। তেতিয়া মানে কি, গৰম পানীত অকণমান এনেকৈ 2-3 মিনিটমান তিয়াই থৈ দিলে তেতিয়া পালেংখিনিৰ কালাৰটো মানে এনেকৈ গ্ৰীণ হৈ থাকিব। এইখিনি পালেংখিনি ছফ্ট হৈ গ'ল, আৰু এতিয়া ইয়াৰ পৰা উলিয়াই এটা মিক্সিৰ জাৰত ভালকৈ এতিয়া অকণমান ঠাণ্ডা হ'বলৈ দিম। তাৰপিছতে এইখিনি এটা পিউৰে বনাই ল'ম পালেঙৰ। আৰু এইখিনি পালেংখিনি পিউৰে কৰি ল'লোঁ, আৰু এনেকৈ পিউৰে বনাই ল'লে তেতিয়া মানে কি ধুনীয়া এটা কালাৰ হৈ থাকে। আৰু এতিয়া বাকীখিনি মই এতিয়া পটাপট কণীখিনি প্ৰথমতে ফ্ৰাইকৈ ল'লোঁ, আৰু এতিয়া একেখিনি তেলতে পিঁয়াজখিনি অকণমান ছফ্ট হোৱালৈকে ভাজি ল'ম। আৰু ইয়াতে এতিয়া পিঁয়াজখিনি ভাজি থাকোঁতে অকণমান দিছোঁ পাঁচফোৰণ, আৰু এতিয়া এইখিনি ভালকৈ গোটেই পিঁয়াজখিনি অকণমান ছফ্ট হোৱালৈকে ভাজি ল'ম। আৰু পিঁয়াজখিনি ছফ্ট হ'বৰ কাৰণে ইয়াতে অকণমান দি দিছোঁ নিমখ, তেতিয়া কি সোনকালে পিঁয়াজখিনি ছফ্ট হ'ব। পিঁয়াজখিনি এতিয়া ছফ্ট হোৱালৈকে ভাজি ল'লোঁ, আৰু ইয়াতে এতিয়া দি দিম আদা নহৰু বটি লোৱাখিনি। আদা নহৰু একেবাৰে বটি লোৱা নাই, ভালকৈ অকণমান থেতেলা নিচিনাকৈ ৰাখিছোঁ। আৰু এতিয়া পিঁয়াজৰ লগত গোটেইখিনি আদা নহৰু কেঁচা গোন্ধটো যোৱালৈকে ভাজি ল'ম। আৰু এইখিনি ভাজি হ'লে তাৰপিছতে বাকী গোটেই মছলাখিনি এড কৰি দিম। আৰু একেবাৰে চিম্পলকৈ সকলোৱে বনোৱাৰ দৰে, আৰু খালি অকণমান বেলেগ ষ্টাইলত পালেং দি পেলাই আজি বনাইছোঁ, সেইকাৰণে ৰেচিপিটো বোলো লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এইফালে কথা পাতি পিঁয়াজ ভাজি থাকোঁতে এইখিনি এতিয়া আদা নহৰু কেঁচা গোন্ধখিনি গ'ল। আৰু ইয়াতে এতিয়া দি দিম এই অথনি কাটি লোৱা বিলাহীখিনি, আৰু লগতে এতিয়া দুটা কেঁচা জলকীয়া দি দিছোঁ। আৰু এতিয়া এইখিনি বিলাহীখিনি ছফ্ট হোৱালৈকে ভাজি ল'ম। বিলাহী আদা নহৰু এইখিনি ভাজি আছোঁ, আৰু ইয়াতে এতিয়া সোৱাদ অনুসৰি নিমখটো একেবাৰে দি দিম। আৰু এইখিনি দিছোঁ অকণমান হালধি, আৰু দিছোঁ নিমখটো এতিয়া একেবাৰে দিয়েই দিছোঁ, আৰু পিছত টেষ্ট কৰি পেলাই টেষ্টটো একৰ্ডিং পিছত আকৌ এড কৰি দিম। আৰু এতিয়া ভালকৈ এইখিনি গোটেইখিনি ভাজি লওঁ। আৰু বাকীখিনি আধা চামুচমানৰ জোখাই দিছোঁ জিৰা গুড়ি, আৰু অকণমান দিছোঁ চিকেন মছলা ফ্লেভাৰটোৰ কাৰণে, আধা চামুচমান দিছোঁ, বেছি নাই দিয়া। আৰু অকণমান দিম জলকীয়া গুড়া, কেঁচা জলকীয়া দিছোঁৱে, সেইটো কাৰণে একদম অকণমান জলকীয়া গুড়ি দিছোঁ, বেছি নাই দিয়া, আধা চামুচতকৈ একদম কম কালাৰটোৰ কাৰণে। আৰু এতিয়া গোটেইখিনি একদম বিলাহী পিঁয়াজ আদা নহৰু গোটেইখিনি একদম পূৰা ছফ্ট হৈ যোৱালৈকে ভাজি ল'ম। বিলাহী মছলা গোটেইখিনি ভজা হৈ গ'ল, আৰু ইয়াতে এতিয়া দি দিলোঁ আলুখিনি। আৰু এতিয়া আলুখিনিৰ লগত ভালকৈ গোটেই মছলাখিনি ভিতৰলৈকে সোমাই যোৱালৈকে হাই ফ্লেমতে 1-2 মিনিটমান ভাজি ল'ম। এতিয়া আলুখিনি ভজা হৈ গ'ল, আৰু ইয়াতে এতিয়া পালেঙৰ পিউৰিখিনি এড কৰি দিম। এতিয়া জোখ অনুসৰি পানী দি দিলোঁ, আৰু ইয়াতে এতিয়া
কণীখিনি এডকৈ দিলোঁ আৰু এতিয়া ভালকৈ বইল হ'বলৈ দিলে 5 পৰা 10 মিনিট এতিয়া অকণমান সময় বইল উতলিলে ৰেডি হৈ যাব। এইফালে এইখিনি কণী তৰকাৰী উতলি আছে আৰু 5 মিনিটমান উতলিলে হৈ যাব আৰু এইখিনি হৈ থাকে মানে আৰু এইফালে এইখিনি পাপাৰ কাৰণে মগু দালি ৰেডি হৈ গ'ল আৰু এইখিনি পালেঙৰ এইখিনি চাটনি বনাইছোঁ, পালেং চুকা আৰু পিঁয়াজ এইখিনি চাটনি বনাইছোঁ আৰু এইফালে আমাৰ কাৰণে অকণমান মচুৰ দালি আৰু এইফালে গাজৰ বিলাহী মটৰ পিঁয়াজনলা এইখিনি অকণমান চালাড বনাইছোঁ। ভাতৰ থালিখন ৰেডিকৈ ল'লোঁ আৰু লগত লৈছোঁ এইফালে অকণমান আচাৰ, কেঁচা পালেঙৰ চাটনি, বিলাহীৰ চালাড আৰু লগতে লৈছোঁ এইফালে ভোট জলকীয়া আৰু এইফালে পালেং আৰু কণীৰ তৰকাৰী আৰু লগতে অকণমান দালি আৰু এনেকৈ চিম্পলকৈ থালিখন বনালোঁ আৰু এনেকৈ এবাৰ পালেঙৰ লগত কণী এনেকৈ বনাই খোৱা নাই যদি এবাৰ বনাই খাব আৰু ল'ৰা ছোৱালীয়ে যিহেতু শাক পাচলি নাখায় এনেকৈ বনাই খোৱালে মানে স্বাস্থ্যৰ কাৰণেও ভাল আৰু তেওঁলোকে খাবলৈও ইচ্ছা কৰে আৰু এনেকৈ চিম্পলকৈ থালিখন বনালোঁ। আশা কৰোঁ ভাল পাব ৰেচিপিটো। হাই ফ্ৰেণ্ডছ, গুড ইভিনিং। ধূনা চাকি দি মেলি লৈ আজৰি হৈ পেলাই কোনোমতে এতিয়া আজৰি হৈ আহিছোঁ আৰু এতিয়া 6টামান বাজিবলৈ হৈ গ'ল যেনিবা আৰু এতিয়া পূৰা একদম কাম চলিয়ে আছে, শেষেই হোৱাগৈ নাই আৰু এইটো চাইডৰ পৰা ইয়াত লগাই অহা হৈছে যেনিবা আৰু বাকী এইটো চাইডে অলপ চলপ লগাবলৈ কৰিবলৈ আছে আৰু তাকে এতিয়াতো দেখুৱাই থকা পচিবল নহ'ব কাৰণ এইফালে মিস্ত্ৰী লাগি কৰি আছে যে সেইকাৰণে পিছতহে দেখুৱাম আৰু সেইকাৰণে দেখুৱাবলৈ অসুবিধা। সেইটো চাইডৰ পৰা লগাই আহি আছে, বাকী এইফালে অলপ চলপে ভাঙিবলৈ আছে, লগাবলৈ আছে আৰু তাকে ব্লগটো এতিয়া কণ্টিনিউ নকৰোঁ আৰু টিকলিককো পঢ়াবলৈ কৰিবলৈ হৈ গ'ল যে সময়, সেইকাৰণে ব্লগটো এইখিনিতে সামৰি দিওঁ। আশা কৰোঁ আজি ব্লগটো চাই ভাল পালে। পুনৰ এটা নতুন ব্লগত আকৌ লগ পাম। আজিলৈ আহিলোঁ, বাই বাই।